নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এছআইআৰৰ বাবে চৰ্চা চলি থকাৰ মাজতে আহি পৰিল এটা ডাঙৰ খবৰ ইভিএমত এইবাৰ ব্যাপক হাল হলনিৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে ইভিএমত এতিয়াৰে পৰা প্ৰাৰ্থীৰ ৰঙিন ফটো থাকিব আৰু ৰঙিন ফটো চাই এতিয়াৰে পৰা ভোটদান কৰিব পাৰিব ভোটদাতা ৰাইজে এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এছআইআৰৰ চৰ্চাৰ মাজতে দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ ইভিএমত ব্যাপক হাল হলনি এতিয়াৰ পৰা ভোটদানৰ সময়ত ইভিএমত প্ৰাৰ্থীৰ ৰঙিন ফটো দেখিবলৈ পাব প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙিন ফটো ইভিএমত সন্নিবিষ্ট কৰা হৈছে ইয়াৰ পূৰ্বলৈকে ব্লেক এণ্ড হোৱাইট ফটো আছিল নিৰ্বাচন আয়োগৰ নীতি নিয়মত এই সংশোধন ইতিমধ্যে অনা হৈছে ইভিএম মেচিনত এতিয়া প্ৰাৰ্থীৰ ৰঙিন ফটো থাকিব হাতটাকৈ নতুন পৰিৱৰ্তন নিৰ্বাচন আয়োগে এতিয়া ইভিএমৰ ক্ষেত্ৰত অনা পৰিলক্ষিত হৈছে ভোটাৰৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো ইভিএমত এতিয়া ওলাই থাকিব নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে সহজ হ'ব ভোটাৰৰ বাবে এতিয়া ইভিএমত ভোট দিবলৈ এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোট দান কৰিব নালাগে কিয়নো ইয়াৰ পূৰ্বলৈকে দেখিবলৈ পোৱা গৈছিল দলৰ চিহ্নত ভোট দিব লাগে এতিয়াৰ পৰা ইভিএমত প্ৰাৰ্থীৰ ফটো আহিব ৰঙিন ফটো সন্নিবিষ্ট হ'ব বিহাৰৰ নিৰ্বাচনত ইতিমধ্যে আৰম্ভণিতে গাইডলাইন ইতিমধ্যে আহি পৰিছে আৰু দেশৰ প্ৰতিটো প্ৰান্তলৈ এই ব্যৱস্থা লৈ অহাৰ বাবে যুঁজা আৰম্ভ হৈছে ইভিএমত ব্যাপক হাল হলনি ভোটদানৰ সময়ত ইভিএমত প্ৰাৰ্থীৰ ৰঙিন ফটো ওলাব নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে সহজ হ'ব ভোটাৰৰ বাবে এতিয়াৰে পৰা আৰু কোনেও সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইন ভাৰতীয় নিৰ্বাচন আয়োগে ইতিমধ্যে এই কথা সুস্পষ্ট কৰিছে এছআইআৰৰ চৰ্চাৰ মাজতে দেশত এতিয়া ইভিএমক লৈ এটা নতুন খবৰ আহি পৰিল প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙিন ফটো ওলাব ইভিএম মেচিনত ইলেক্ট্ৰনিক ভোটিং মেচিনত ইতিমধ্যে ৰঙিন ফটো সন্নিবিষ্ট কৰাৰ যোজা কৰা হৈছে ভোটাৰৰ সুবিধাৰ্থে ইতিমধ্যে ইভিএমত এই ফটো সন্নিবিষ্ট কৰা হ'ব বুলি ইতিমধ্যে সুস্পষ্টতাৰে উল্লেখ কৰা পৰিলক্ষিত হৈছে ইভিএমত ব্যাপক হাল হলনি কৰা হৈছে সাতটাকৈ সংশোধন নিৰ্বাচনী আয়োগে ইতিমধ্যে ইভিএমৰ ক্ষেত্ৰত লৈ আহিছে তেনে পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত যেতিয়া ভোটদান প্ৰক্ৰিয়া চলিব এই ভোটদান প্ৰক্ৰিয়াৰ সময়ছোৱাত প্ৰতিগৰাকী ভোটাৰে প্ৰাৰ্থীৰ ৰঙিন ফটো চাই ভোট দিব পাৰিব কিয়নো ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল প্ৰাৰ্থীসকলে কেৱল দলীয় চিহ্নতহে ভোট দিব পৰা গৈছিল দলীয় চিহ্নৰ পৰিৱৰ্তে এতিয়াৰ পৰা প্ৰাৰ্থীৰ ৰঙিন ফটো থাকিব এতিয়াৰ পৰা আৰু সন্দেহজনকভাৱে ভোট দিব নালাগে ভোটাৰ ৰাইজৰ সুবিধাৰ্থে সাতটাকৈ ব্যাপক সংশোধন ব্যাপক হাল হলনি ইতিমধ্যে কৰা হৈছে বিহাৰ নিৰ্বাচনৰ পৰাই এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব বুলি সুস্পষ্টকৈ উল্লেখ কৰিছে নিৰ্বাচন আয়োগে এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এতিয়াৰ পৰা ভোটদানৰ সময়ত ইভিএমত দেখিবলৈ পাব ৰঙিন ফটো প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙিন ফটো ইভিএমত ইতিমধ্যে অনাৰ ব্যৱস্থা হাতত লোৱা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিহাৰ নিৰ্বাচনৰ পৰাই এই নতুন গাইডলাইন কাৰ্যকাৰী হ'ব বুলি জানিব পৰা গৈছে আৰু সমান্তৰালকৈ সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্তলৈ এই ব্যৱস্থা লৈ যোৱাৰ বাবে পৰিকল্পনা হাতত লোৱা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছো